আজি আপোনাক হোৱাটছআপৰ কেইটামান ছেটিঙৰ বিষয়ে ক'ম যিটো আমি সাধাৰণতে দেখি থাকোঁ। চ' সেই ছেটিংনো কি? চ' আমি হোৱাটছআপত আহি ইয়াতে ওপৰত কিছুমান অপশ্যন চাইছে, পিন অপশ্যন, ডিলেট অপশ্যন আৰু সাউণ্ড যিটো অপশ্যন আছে, তাৰ বাদে ডাউনলোডৰ অপশ্যন যিটো আছে আৰু 3 ডট যিটো এই অপশ্যনবিলাক আছে। এই অপশ্যনবিলাক আচলতে কি? চ' সেইটোৰ কামবিলাক এইটো আজি ইয়াৰ টপিক্স হ'ব। চ' এট ফাৰ্ষ্ট মই যিকোনো এটা মোৰ এজনৰ প্ৰফাইলটো মই ক্লিক কৰি ধৰি ৰাখিলোঁ। চ' ওপৰত অপশ্যনবিলাক চাইছে। এতিয়া যিটো পিন অপশ্যন আহিছে, পিনটো এইটোৱে বুজাব। যদি আপুনি পিনত ক্লিক কৰে, চ' এইটো চাব ইয়াত এট ফাৰ্ষ্ট আহিছে। মানে যদি আপুনি খোজে যে আপোনাৰ পাৰ্চনেল কোনো প্ৰফাইল যাতে আমি ফাৰ্ষ্টতে আমি চাব পাৰোঁ, চ' তাৰ কাৰণে আপুনি সেইটো পিন কৰিছে। চ' মই ইয়াতে চাইছোঁ দুটা মই পিন কৰিছোঁ। দুটা মানে এইটো আপোনাৰ যিমান তলফালে আছে, আপুনি যদি সেই পিনটো কৰে, চ' এইটো মই চাইছোঁ এগেইন। চ' চাব ইয়াত তলত নাই, ওপৰত আহি গৈছে। মানে এইটো কি আপোনাৰ কিবা লগে লগে মানে ইয়াতে আপোনাৰ পাৰ্চনেল যদি হয় তাৰ ওপৰত আহি যাব। চ' এইটো আপুনি এগেইন ডিলিট কৰি দিব পাৰে, ইয়াতে আহি পিনটো ডিলিট কৰি দিব পাৰে। যদি আপোনাৰ কিবা পাৰ্চনেল থাকে তাৰ লগত আপুনি সোনকালে কথা ক'ব খোজে, চ' সেইটো কাৰণে আপুনি এইটো কৰি দিব পাৰে। চ' এইটো গ'ল পিনৰ অপশ্যন। আৰু অপশ্যন আহিব চ' ডিলেটটো মানে বুজাই আপুনি। চ' এইটো কৰি দিলে আপুনি ডিলিট হৈ যাব। চ' চাৰ্টটো ডিলিট হৈ গ'ল। এতিয়া চাব যিটো চাউণ্ড অপশ্যন আছে, চাউণ্ড অপশ্যনটো সেইটো কি নহয় বুজায়। চাউণ্ড অপশ্যন। চ' যদি আপুনি চাউণ্ড অপশ্যনত ক্লিক কৰে, এইটোৱে বুজাব যে আমাৰ ন'টিফিকেশ্যন মানে কেতিয়াবা আমাৰ গ্ৰুপৰ ইমান ন'টিফিকেশ্যন আহে যে আপুনি কামত ব্যস্ত আছে, আপুনি সেইবিলাক ন'টিফিকেশ্যন আপোনাক ডিষ্টাৰ্ব কৰি আছে। চ' সেই ন'টিফিকেশ্যন আপুনি অফ কৰি দিব পাৰে। এইটো আপুনি চাইছে ন'টিফিকেশ্যনত আপুনি সেই চাউণ্ড অপশ্যনত ক্লিক কৰিলে ইয়াতে মোড ন'টিফিকেশ্যন, আপোনাৰ ন'টিফিকেশ্যনবিলাক আপুনি 8 আৱাৰৰ কাৰণে অফ কৰি থ'ব পাৰে, 1 উইকৰ কাৰণে অফ কৰি থ'ব পাৰে। যদি 1 উইকৰ কাৰণে কৰি থৈ যে আপোনাৰ 1 সপ্তাহৰ ভিতৰত কোনো ন'টিফিকেশ্যন আহি আপোনাক ডিষ্টাৰ্ব নকৰে, আপুনি যেতিয়া গ্ৰুপত যাব বা তাৰ প্ৰফাইলত যাব তেতিয়াহে আপোনাৰ যি চেণ্ড কৰিছে সেই আপুনি চাব পাৰে। চ' আৰু এটা চাই আছে ইয়াতে 3 ডট। চ' ডাউনলোড অপশ্যন আছে, এইটোতো আপুনি কৰিলে বেকআপ হৈ যাব। মানে আপোনাৰ যিটো চাৰ্ট কৰিছে সেইটো আপুনি আপোনাৰ জিমেইল আইডিত বা গুগল ড্ৰাইভত আপুনি ছেভ হৈ যাব, যিটো আপুনি ছেট কৰিছে। চ' সেইটোৰ বিষয়ে মই নেক্সট ভিডিঅ'ত কৈ দিম, কেনেকৈ আপুনি চাৰ্টবিলাক আপুনি ড্ৰাইভ কৰিব পাৰে, মানে সংযোগ কৰি ৰাখিব পাৰে। চ' ইয়াতে আহিছে আপুনি 3 ডট। চ' 3 ডটতনো কি? ইয়াতে আপুনি চাইছে এক্স গ্ৰুপ। যদি আপুনি গ্ৰুপৰ পৰা ওলাই যাব খোজে তাৰ পৰা কৰিব পাৰে। এড চাৰ্ট শ্বৰ্টকাট, যদি আপুনি শ্বৰ্টকাট কৰিব খোজে, মানে এইটো কি আপোনাৰ হোৱাটছআপত আহিব নালাগে, আপুনি চাইছোঁ ইয়াত চাব, ইয়াত অট'মেটিকলি মই এইটো কৰি দিলোঁ। এইটো কৰি দিয়াৰ পিছত আপুনি আপোনাৰ গ্ৰুপত যাব নালাগে, হোৱাটছআপত যাব নালাগে, ইয়াতে আপুনি শ্ব' কৰিছে চাওক। ইয়াতে মানে যদি আপোনাৰ কোনো ইম্পৰ্টেণ্ট মানে আপোনাৰ চাৰ্ট কৰিব লাগে, ইম্পৰ্টেণ্ট কোনো গ্ৰুপ হয় বা আপোনাৰ তাৰ লগত আপুনি ছেটিং কৰিব খোজে, চ' আপুনি তাৰ কাৰণে আপুনি হোৱাটছআপত যাব নালাগে, ইয়াৰ পৰা আপুনি কৰিব পাৰে। চ' ইয়াতে আহিছে শ্ব' কৰিছে, মই এইটো ৰিমুভ কৰি দিলোঁ। এতিয়া আৰু অপশ্যন আহিছে, আপুনি ইয়াতে চাব গ্ৰুপ ইনফৰমেশ্যন। ইয়াৰ পৰা আপুনি গ্ৰুপ ইনফৰমেশ্যন মানে গ্ৰুপৰ ডাটাবিলাক ডিটেইলছবিলাক আপুনি ল'ব পাৰে। চ' সেইটো হৈ গ'ল। হৈ যোৱাৰ পিছত এগেইন আৰু এটা অপশ্যন আহিছে, ইয়াত আপুনি চাব মাৰ্ক এজ আনৰিড। কেতিয়াবা আমাৰ এনে হয় যে কিছুমান আমাক ডকুমেণ্টছ পঠাই দিছে, দি আমাক কিছুমান সময়ৰ পিছত কৈছে যে সেইটো কৰিছে নে নাই। চ' আপুনি নখোজে, মানে সেইটো আপুনি পঢ়াই নাই এনেকৈ ভাৱ ধৰাব খোজে। চ' এইটো কয় যে মাৰ্ক এজ আনৰিড। এইটো কৰি দিলে কি হ'ব চাব, মানে সিহঁতে আপুনি এইটো ক'ব খোজে যে আপুনি যিটো দিছে মই এতিয়ালৈকে দেখাই নাই। মানে আপুনি যিটো ইয়াতে চাব, যিটো আমি গ্ৰুপত আপুনি কি কয় যিটো দেখা চিনবিলাক দেখাই থাকে, মানে ৰাইট ক্লিপ যিটো দেখাই থাকে, চ' ব্লু ডট যিটো দেখাই থাকে যে আপুনি পঢ়িছে, কিন্তু এইটো কৰি দিলে কি হ'ব, আপুনি সিহঁতক আপুনি কৰিব খোজে যে মই এতিয়ালৈকে আপোনাৰ যিটো চেণ্ড কৰিছে মই দেখাই নাই। এইটো এনেকৈ কৰি আপুনি সিহঁতক মানে ক'ব পাৰে। চ' মই এইটো এগেইন ৰিড মাৰ্ক এজ ৰিড কৰিব খোজে। আৰু এইটো হয় কিছুমানে আপোনাক কিবা চেণ্ড কৰিছে, আপুনি ক'ব নোখোজে, মানে পঢ়িব নোখোজে, কি চেণ্ড কৰিছে, কিন্তু সিহঁতক দেখাব খোজে যে তুমি যিটো চেণ্ড কৰিছিলা মই সেইটো দেখিছোঁ, সেইটো কাৰণে আপুনি মাৰ্ক এজ ৰিড কৰিব পাৰে। চ' সেইটো আৰু এটা অপশ্যন ইয়াতে যাব ছিলেক্ট অল। চ' এইটো ছিলেক্ট অল কৰিলে আপুনি গোটেইবিলাক ছিলেক্ট হৈ যাব। চ' সেইটো হ'ল। চ' আজিলৈকে ইমান, আৰু নেক্সট ভিডিঅ'ত মই আৰু হোৱাটছআপৰ ইম্পৰ্টেণ্ট টিপছ দিম। চ' আশা কৰোঁ ভিডিঅ'টো ভালেই লাগিছে।